যথেষ্ট আমি মানুহৰ পৰা যি পৰামৰ্শ পাইছোঁ, যি আমি জানিব পাৰিছোঁ, এটা কথা ঠিক যে মানুহবোৰ অসন্তুষ্ট, মানুহবোৰে আজি এটা পৃথক অসম চাবলৈ বিচাৰে, য'ত সকলোৱে অংশীদাৰ হিচাপে জীয়াই থাকিব পাৰে। আজিৰ তাৰিখত অসম চৰকাৰ সকলোকে হিতাধিকাৰ হিচাপে ব্যৱহাৰ কৰে, কিন্তু অসমৰ ৰাইজ স্বাভিমানী, তেওঁলোকে অংশীদাৰ হিচাপে থাকিবলৈ বিচাৰে। যিসকল দুখীয়া তেওঁলোকে আঁচনি ল'বই, বা আমাৰ দিনতো পাইছিল, আৰু পৰৱৰ্তী দিনত যেতিয়া আমাৰ চৰকাৰ আহিব তেতিয়াও পাব। কিন্তু বাকীখিনি মানুহ আৰু যিসকল আঁচনিও লৈছে, আঁচনিৰ ওপৰত তেওঁলোকে কৰ্মশীল হ'বলৈ বিচাৰে, প্ৰগতিশীল হ'বলৈ বিচাৰে, স্বনিৰ্ভৰশীল হ'বলৈ বিচাৰে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো সংকল্প নাই। চৰকাৰৰ মাত্ৰ এটাই উদ্দেশ্য যে কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, পাথৰ চিণ্ডিকেট আৰু দুখীয়া মানুহৰ মাটি কেনেদৰে কব্জা কৰিব পাৰে, কেনেদৰে দখল কৰিব পাৰে, সেয়া হ'ল তেওঁলোকৰ চিন্তা। এই গোটেই বসুন্ধৰা 1, 2, 3 পিছত আটাইতকৈ উপকৃত হৈছে বিজেপি কৰা মন্ত্ৰীৰ পৰিবাৰ আৰু মন্ত্ৰীৰ ভাই ককাইকে। দুখীয়া মানুহবোৰ যিদৰে তেওঁলোকৰ সুবিধা পাব লাগিছিল, আজি পোৱা নাই। তো এই ৰাইজৰ পদূলিৰ পৰা, ৰাইজৰ কংগ্ৰেছ এই অনুষ্ঠানৰ পৰা আমি গম পাইছোঁ যে ৰাইজে একত্ৰিত হৈ পৰৱৰ্তী দিনত বিজেপি চৰকাৰক পৰাজিত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।